নমস্কাৰ, আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আজি কচু শাক আৰু ভেন্দিৰ বিষয়ে এটা ইম্পৰ্টেণ্ট ভিডিঅ' লৈ আহিছোঁ, যিটো চালে আপোনালোক সকলো উপকৃত হ'ব। আমি যিবোৰ শাক পাচলি খাই থাকোঁ, সকলোবিলাক আমাৰ স্বাস্থ্যৰ কাৰণে উপকাৰী বুলি আমি ভাবোঁ বা জানো। কিন্তু শাক পাচলিৰো যে অপকাৰিতা থাকিব পাৰে, এই কথাটো হয়তো আমি কেতিয়াও নাভাবোঁ বা হয়তো আমি ভালকৈ নাজানো। কিন্তু কথাবিলাক যদি আমি ভালদৰে জানো, তেতিয়া আমাৰ সকলোৰে সহায় হয়। কচু শাক আৰু ভেন্দিও 5টা বেমাৰত অপকাৰী। এই বেমাৰকেইটা কি কি আৰু কচু শাক আৰু ভেন্দি এই বেমাৰকেইটাত কিয় অপকাৰী তাৰ কাৰণবিলাক জানি লওঁ আহক। প্ৰথম বেমাৰটো হৈছে এলাৰ্জিৰ সমস্যা। কাৰোবাৰ যদি এলাৰ্জি থাকে তেওঁলোকে কচু শাক আৰু ভেন্দি খাওঁতে অলপমান সাৱধান হোৱা উচিত। কিন্তু কচু শাক বা ভেন্দি এলাৰ্জিৰ সমস্যাত কিয় অপকাৰী? কচু শাক আৰু ভেন্দিত আছে কেলছিয়াম অক্সেলেট নামৰ এবিধ ৰাসায়নিক পদাৰ্থ, আৰু এই কেলছিয়াম অক্সেলেট ক্ৰিষ্টেলবিলাকে কেতিয়াবা ওঠত, জিভাত, ডিঙিত খজুৱতি বা ইৰিটেশ্যন কৰিব পাৰে, বাৰ্ণিং চেনচেশ্যন কৰিব পাৰে, আৰু কেতিয়াবা ছালতো চকলা-চকল হোৱা বা এলাৰ্জিৰ লক্ষণবিলাক প্ৰকাশ কৰিব পাৰে। আৰু এনেকুৱা ধৰণৰ লক্ষণ যদি দেখা দিয়ে তেন্তে যাৰ এলাৰ্জি থাকে তেওঁলোকে কচু শাক আৰু ভেন্দি পৰাপক্ষত নোখোৱাই ভাল। অৱশ্যে সকলো এলাৰ্জি থকা মানুহকে কচু শাক বা ভেন্দিয়ে অপকাৰ নকৰিব পাৰে। যাৰ ক্ষেত্ৰত এনেকুৱা ধৰণৰ লক্ষণ দেখা দিয়ে তেওঁলোকে এভইড কৰা ভাল বা এৰি চলা ভাল, আৰু যাক অপকাৰ নকৰে তেওঁলোকে খাব পাৰে, কিন্তু এটা সীমিত মাত্ৰাত খোৱাটো ভাল। আৰু কচু শাক আমি এনেও কাটোতেও প্ৰায় মন কৰোঁ যে কচু শাকে খজুৱাই বা কচু শাক খালে মুখত খজুৱতি সকলো মানুহৰে হয়। সেইকাৰণে কচু শাক যেতিয়া ৰন্ধা যায় সেই সময়ত আপোনালোকে ভালদৰে ধুই ল'ব বা সিজাই পেলাই পানীখিনি পেলাই দিব, তেতিয়া কেলছিয়াম অক্সেলেটটো গুচি যায় আৰু তেতিয়া এনেকুৱা ধৰণৰ সমস্যা হোৱাৰ সম্ভাৱনাও কমি যায়। কচু শাক ৰান্ধোতে যদি টেঙা বা তিতা দিয়া যায় বা জ্বলা দিয়া যায় তেতিয়া কচু শাকে আমাক নখজুৱায়। অৰ্থাৎ কচু শাকৰ যিমানবিলাক পৰম্পৰাগত থলুৱা ব্যঞ্জন আছে সকলোবিলাক স্বাস্থ্যসন্মত আৰু বিজ্ঞানসন্মত। গতিকে এইদৰে খালে আপোনালোকক কচু শাকে অপকাৰ নকৰে। আৰু ভেন্দি খালে সকলোকে অপকাৰ নকৰে। যাক অপকাৰ কৰে তেওঁলোকে এৰাই চলিব বা কম খাব, আৰু যাক অপকাৰ নকৰে তেওঁলোকে কণ্টিনিউ কৰিব পাৰে বা খাব পাৰে। 2 নম্বৰ বেমাৰটো হৈছে কিডনী ষ্টোন। অৰ্থাৎ কাৰোবাৰ যদি কিডনী ষ্টোন আছে তেওঁলোকে কচু শাক পৰাপক্ষত নোখোৱাই ভাল বা কমাই খোৱা ভাল। কিন্তু কিয় কমাই খাব লাগে বা কিয় খাব নালাগে তাৰ কাৰণটো জানি লোৱাটো দৰকাৰ। কচু শাকত আছে কেলছিয়াম অক্সেলেট, আৰু এই কেলছিয়াম অক্সেলেটেই হৈছে কিডনী ষ্টোনৰ মুখ্য কাৰণ। যিমানবিলাক কিডনী ষ্টোন আছে তাৰ ভিতৰত কেলছিয়াম অক্সেলেট ষ্টোনেই হৈছে আটাইতকৈ কমন, বা এই ষ্টোনটো সাধাৰণতে বেছিকৈ হয়। গতিকে কচু শাক খালে তেওঁলোকৰ কিডনী ষ্টোনৰ চাইজ হয়তো ডাঙৰ হ'ব পাৰে। আৰু যিসকল সুস্থ ব্যক্তিয়ে কচু শাক অতিমাত্ৰাত খায় বা সদায়ে খাই থাকে তেওঁলোকৰো কিডনী ষ্টোন হোৱাৰ সম্ভাৱনা থাকে, কাৰণ কেলছিয়াম অক্সেলেট ক্ৰিষ্টেলবিলাক জমা হৈ পাথৰ হোৱাৰ সম্ভাৱনা বঢ়াই তোলে। গতিকে কচু শাক বেছিকৈ নাখাব, আইৰণ আছে বুলি বেছিকৈ নাখাব, কিডনী ষ্টোন হ'ব পাৰে। আৰু যাৰ কিডনী ষ্টোন থাকে তেওঁলোকে পৰাপক্ষত নোখোৱাই ভাল, কাৰণ কিডনী ষ্টোনৰ চাইজ বঢ়াব পাৰে। 3 নম্বৰ বেমাৰটো হৈছে ইউৰিনাৰী ট্ৰেক্ট ইনফেকশ্যন বা পেচাবৰ সংক্ৰমণ। বহুত মহিলাৰে ইউৰিনাৰী ট্ৰেক্ট ইনফেকশ্যন বা পেচাবৰ সংক্ৰমণৰ সমস্যা থাকে, আৰু কিছুমান পুৰুষৰো এই সমস্যা থাকে। বিশেষকৈ গৰম দিনত প্ৰায়বিলাক মানুহৰে ইউৰিনাৰী ট্ৰেক্ট ইনফেকশ্যন হ'ব পাৰে, বা পেচাবৰ জ্বলন পূৰণ, পেচাব সঘনাই হোৱা, পেচাব কাঢ়া হোৱা, পেচাবত ফেন থকা, পেচাব দুৰ্গন্ধযুক্ত হোৱা, তলপেটৰ বিষ, কঁকালৰ বিষ, এনেকুৱা ধৰণৰ সমস্যা বহুত মানুহৰ হোৱা দেখা যায়। তেনেকুৱা সমস্যা থকা ব্যক্তিসকলে কিন্তু কচু শাক পৰাপক্ষত নোখোৱাই ভাল বা কমাই খোৱাটো দৰকাৰ, কাৰণ কচু শাকত থকা কেলছিয়াম অক্সেলেট ক্ৰিষ্টেলবিলাকে এই সমস্যা হয়তো বঢ়াব পাৰে। সেইকাৰণে সাৱধানেই মৰণ নাই বুলি এষাৰ যে কথা আছে, সেই কথাটো সকলোৱে মানি চলাটো দৰকাৰ। অৱশ্যে সুস্থ অৱস্থাত আপোনালোকে খাব পাৰে, কিন্তু বেমাৰ হৈ থকা অৱস্থাত কচু শাক পৰাপক্ষত নাখাব। ভেন্দিও কমাই খাব, কাৰণ ইয়াতো কেলছিয়াম অক্সেলেট থাকে। অৱশ্যে মাজে সময়ে খালে একো আপত্তি নাই, একেবাৰে নাখাব বুলি কোৱা নাই, কিন্তু যিমান পাৰে কমাই খাব, অৰ্থাৎ সীমিত পৰিমাণত খাব। 4 নম্বৰ বেমাৰটো হৈছে আৰ্থ্ৰাইটিছ বা গাঁঠিৰ বিষৰ সমস্যা। কাৰোবাৰ যদি বাত বিষৰ সমস্যা আছে, কাৰোবাৰ যদি অষ্ট্ৰিঅ' আৰ্থ্ৰাইটিছ, কাৰোবাৰ যদি গাউটি আৰ্থ্ৰাইটিছ, কাৰোবাৰ যদি স্পণ্ডিলাইটিছ বা এনেকুৱা ধৰণৰ গাঁঠিৰ বিষৰ সমস্যা আছে, তেওঁলোকে পৰাপক্ষত কচু শাক আৰু ভেন্দি কমাই খোৱাটো দৰকাৰ, কাৰণ এই দুবিধ খাদ্যত থকা কেলছিয়াম অক্সেলেটে গাঁঠি বা জইণ্টবিলাকত জমা হৈ বিষৰ সম্ভাৱনা বঢ়াই তোলে। কেতিয়াবা কঁকালৰ বিষ, কেতিয়াবা আঁঠুৰ বিষ, কেতিয়াবা হাতৰ আঙুলিৰ বিষ, বা এনেকুৱা ধৰণৰ জইণ্টবিলাকত বিষ হোৱাৰ সম্ভাৱনা বঢ়াই তোলে। সেইকাৰণে তেওঁলোকে পৰাপক্ষত কচু শাক আৰু ভেন্দি কমাই খালে ভাল।
5 নম্বৰ বেমাৰটো হৈছে পাচনতন্ত্ৰৰ কিছুমান ৰোগ বা বেমাৰ। কচু শাক আৰু ভেন্দি পাচনতন্ত্ৰৰ কিছুমান বেমাৰত অপকাৰী। কোনবোৰ বেমাৰত অপকাৰী জানি লওঁ আহক। আপোনাৰ যদি কনষ্টিপেশ্যন বা পাইলছ আছে তেন্তে কচু শাক একেৰাহে নেখাব বা বেছিকৈ নেখাব। কাৰণ কচু শাকত আছে প্ৰচুৰ পৰিমাণে আইৰণ আৰু আইৰণযুক্ত খাদ্য বেছিকৈ খালে কনষ্টিপেশ্যনৰ সম্ভাৱনা বাঢ়ি যায় বা পাইলছৰ সম্ভাৱনাও বাঢ়ি যায়। কাৰণ এই আইৰণে পায়খানা কচা কৰে বা টান কৰে। গতিকে আপুনি যদি অৰ্শ ৰোগত ভুগি আছে বা কেঁচুমীয়া ৰোগত ভুগি আছে বা আপোনাৰ যদি পায়খানা টান হয় বা কনষ্টিপেশ্যন আছে তেন্তে কচু শাক খুব বেছিকৈ নেখাব। আৰু যিসকলৰ গেছ বদহজমৰ সমস্যা থাকে বা পেটৰ অসুখ থাকে, পেট চলা, ডায়েৰিয়া, ডিচেণ্ট্ৰি থাকে, তেওঁলোকেও ভেন্দি পৰাপক্ষত নেখাব বা কমাই খাব, কাৰণ এই বেমাৰবিলাক বঢ়াৰ সম্ভাৱনা থাকে। গতিকে এই 5টা বেমাৰত ভুগি থকা ব্যক্তিসকলে কচু শাক আৰু ভেন্দি পৰাপক্ষত কমাই খাব লাগে বা কমকৈ খাব লাগে। আৰু যদি আপোনালোকে খাই থাকে তেতিয়া এই বেমাৰবিলাক সোনকালে আৰোগ্যও নহয়। সেইকাৰণে কথাবিলাক জনাই থলোঁ। আৰু যদি ভিডিঅ'টো চাই ভাল পাইছে আপোনালোকেও শ্বেয়াৰ কৰি দিব, যাতে অসমৰ সকলো ৰাইজ উপকৃত হয়। আৰু নতুন ভিউৱাৰ্ছসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব নকৰাকৈ নাযাব। ষ্টে হেল্ডি, ষ্টে হেপ্পী।